পৰীক্ষা হলত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ হাতত ঘড়ী থকা দৰকাৰ, কাৰণ তেওঁলোকে ঘড়ী চাই সময় নিৰ্ধাৰণ কৰি উত্তৰ লিখিব পাৰে। তেওঁলোকৰ হাতত যদি ঘড়ী নাথাকে তেতিয়াহ'লে তেওঁলোকে সময় গম নাপাব আৰু তেওঁলোকে পৰীক্ষাত সম্পূৰ্ণ উত্তৰ লিখিব নোৱাৰিব। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক নাইবা তোমালোকে এই দ্বিতীয় নম্বৰ যিটো ঘড়ী আছে এই ঘড়ীটো ক্ৰয় কৰিব পাৰা। এই দ্বিতীয় নম্বৰ ঘড়ীৰ প্ৰাইচ হৈছে 328 টকা। ইয়াৰ লগতে এই কেলকুলেটৰ ৱাটছ ফ্ৰী দিব। গতিকে পলম কিয়, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। কেতিয়াবা শিক্ষাৰ্থীসকলৰ কেলকুলেটৰৰ প্ৰয়োজন হয়। আজি তেওঁলোকৰ বাবে কেলকুলেটৰ ৱাটছ লৈ আহিছোঁ। পৰীক্ষা একেবাৰে ওচৰ চাপিছে। এতিয়া শিক্ষাৰ্থীসকলে লগত মোবাইল ৰখা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে গণিতৰ কেলকুলেশ্যনৰ বাবে এই কেলকুলেটৰ ইউজ কৰিব পাৰে। সাধাৰণতে শিক্ষাৰ্থীসকলে কেলকুলেটৰ ইউজ কৰা ঠিক নহয়, কিন্তু পৰীক্ষাৰ আগত ছাত্ৰ ছাত্ৰীৰ হাতত একেবাৰে কম সময় থাকে আৰু এই কম সময়ৰ ভিতৰত অধিক প্ৰব্লেম ছল্ভ কৰিবলৈ অৰ্থাৎ গণিত কৰিবলৈ কেতিয়াবা কেলকুলেটৰৰ প্ৰয়োজন হয়। গতিকে এই কেলকুলেটৰবোৰ ক্ৰয় কৰিব পাৰে। ইয়াতে কেলকুলেটৰ লগতে সময় চাব পাৰিব আৰু ডেট চাব পাৰিব। হ'লে একেবাৰে কম দামত ক্ৰয় কৰিব পাৰিব আৰু ক্ৰয় কৰাৰ সময়ত টকা দিব নালাগে, অৰ্থাৎ অৰ্ডাৰ কৰাৰ সময়ত টকা দিব নালাগে। যেতিয়া হাতত এই প্ৰডাক্ট আহিব তেতিয়া টকা পে' কৰিলেই হৈ যাব। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। একমাত্ৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই প্ৰডাক্টবোৰ যদি বাই কৰে, অৰ্থাৎ এই ৱাটছবোৰ যদি ক্ৰয় কৰে তেতিয়াহ'লে একেবাৰে কম টকাত আপোনালোকে পাব। গতিকে পলম কিয়, এতিয়াই ক্ৰয় কৰিব পাৰে।